উজান উঠিছে অসমত কি হৈছে অসমত স্বামীয়ে হিয়া ঠাকুৰী কান্দিছে তুমি আহানা লৰাকেইটাৰ মুখলৈ চাই তুমি ঘূৰি আহানা তুমি যতে আছা তুমি ঘূৰি গুচি আহা একো নকৰিবা তুমি যদি কাৰোবাক ভাল পোৱা মই তোমাক বিয়া পাতাই দিম তাৰ লগত ঠিক আছে বাচ্চাটো আছে 5 বছৰৰ একো বুজি নাপায় আৰু যদি তোমাক কোনোবা ব্লেকমেইল কৰি আছে আহি কিনে মোক কোৱা মই তোমাক আছো তোমাৰ পিছফালে মই তোমাক বচাম তুমি ঘূৰি আহা এয়াই হৈছে একাংশ স্বামীৰ আজিৰ সময়ত পত্নীলৈ আহ্বান সমাজখনত হৈছে কি এটা দিন আছিল তুমি মই এক হৈ এখন ঘৰ সাজিমেই তুমি মই এক হৈ চিৰযুগমীয়া হৈ ৰমেই এই প্ৰতিশ্ৰুতিৰে বিয়া হৈ আহিছিল যুৱতীগৰাকী কিন্তু সময় বাগৰিল দিন বাগৰিল আৰু মৰম আঁতৰিল হেৰা বুলি মাতে মৰমতে স্বামীয়ে পানী এগিলাচ দিয়া না স্বামীৰ কথাত কাণসাৰ নাই পত্নী থাকে মোবাইলত ব্যস্ত হৈ দুদিনৰ পিছত পত্নীয়ে কয় মই মাৰ ঘৰৰ পৰা আহোঁ পত্নী গ'ল আৰু নাহিল স্বামীয়ে গম পালে পত্নী গ'ল আন এজন যুৱকৰ লগত নতুন সংসাৰ কৰিবলৈ এয়াই হৈছে একাংশ বোৱাৰীৰ আজিৰ তাৰিখৰ কাহিনী একাংশ বোৱাৰীয়ে পৰকীয়া প্ৰেমৰ বাবে নিজৰ স্বামীকো হত্যা কৰাৰ ঘটনা সৃষ্টি কৰিছে আকৌ একাংশই নিজৰ সন্তান এৰি পৰপুৰুষলৈ পলাই গৈছে কিন্তু তেওঁ ভবা নাই জীৱন খন্তেকীয়া জীৱন দুদিনীয়া মাথো কচুপাতৰ পানী সময় নিষ্ঠুৰ একাংশ মহিলাই এনে যি মনোবৃত্তি মনত লৈ আছে বা পুহি আছে তেওঁলোকে নিজকে শুধৰণ কৰক আৰু এই ধুমুহাৰ মাজৰ পৰা আঁতৰি আহক জীৱনটো উপভোগ কৰক সমাজখনক কলুষিত নকৰি সমাজৰ এগৰাকী সচেতন মহিলা হিচাপে পৰিচয় দিয়ক নিউজ ডেস্ক লেংডন বাতৰি